চমুকৈ আৰু স্পষ্টকৈ দুটামান কথা কওঁ। কথাখিনি জিতেন দত্তৰ কাৰণে। তেখেতে এইকেইদিন কিছুমান ভণ্ডামি কৰি আছে। তেওঁ উপজাচি আহি এটা ট্ৰাষ্টৰ লগত জড়িত হ'ব বিচাৰিছে বা ট্ৰাষ্টৰ বুলি তেওঁ হয়তো পৰিচয় দিছে কাৰোবাক, আৰু কাৰোবাৰ পৰা তেখেতে ফাণ্ডিঙৰ প্ৰতিশ্ৰুতি লৈছে, পইচাৰ প্ৰতিশ্ৰুতি লৈছে। এই প্ৰতিশ্ৰুতি লোৱা কথাটো তেখেতে নিজৰ এৰিয়াতে প্ৰচাৰ কৰিছে। ট্ৰাষ্টৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই, তেওঁ নিজৰ ফালৰ পৰা প্ৰচাৰ কৰিছে। তেখেতে যেন হেৰুৱা সন্মানখিনি উভতাই বিচাৰিছে, উভতাই পাবলৈ ৰাজীৱ সতীয়াৰ নামটো ইউজ কৰিছে। এই ক্ষেত্ৰত কিন্তু মোৰ আপত্তি আছে। মোৰ আপত্তি এইটো কাৰণেই আছে, এইজন ব্যক্তিৰ বিৰুদ্ধে কাকপথাৰত ৰাইজ মেল মই পৰ্যবেক্ষণ কৰিছিলো, মুখ্য পৰ্যবেক্ষক মই আছিলো। এই ৰাইজ মেলত শ শ অভিযোগ আহিছিলে। জিতেন দত্তৰ কুকীৰ্তিসমূহ তাত বৰ্ণনা হৈছিলে, প্ৰত্যক্ষদৰ্শী সাক্ষ্য প্ৰদান কৰিছিলে। ৰাইজে এটা সিদ্ধান্ত লৈছিলে। জিতেন দত্ত তাত সাহস নহল উপস্থিত হৈ নিজৰ সেই অভিযোগসমূহ খণ্ডন কৰিবলৈ সাহস নহল। জ্যেষ্ঠ নেতা মৃণাল হাজৰিকা ডাঙৰীয়া আহিছিলে, তেখেতেও আকাৰে ইংগিতে মানিয়ে গৈছে যে অভিযোগবোৰ সত্যই হ'ব। সেয়ে ৰাইজে এটা সিদ্ধান্ত লৈছিলে, এই মানুহজন ৰাজহুৱাভাৱে বৰ্জন কৰা হওক। অলপ সামাজিক মাধ্যমত ছাপোৰ্ট পাই পুনৰ জপিয়াবলৈ আৰম্ভ কৰিছে, নিজৰ ক্ৰেডিট ল'বলৈ আৰম্ভ কৰিছে, এজন গণশিল্পীৰ নামটো তেওঁ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এইটোত মোৰ আপত্তি আছে। এখন ৰাইজে যিটো সিদ্ধান্ত দিছে, এখন ৰাইজে সেই সিদ্ধান্তটো বাতিল কৰিব। আপোনাক যদি ৰাজহুৱাভাৱে গ্ৰহণ কৰিব লাগে, এখন ৰাইজেই গ্ৰহণ কৰিব, সেইখন ৰাইজেই গ্ৰহণ কৰিব লাগিব। এইটো কথা মনত ৰাখিব। আৰু যেতিয়ালৈকে সেইটো নহয়, তেতিয়ালৈকে কোনোবাই যদি পাহৰেও এই কথাটো মনত পেলাই দিয়া দায়িত্বটো মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই জিতেন দত্তৰ লগত। কিন্তু যিখিনি অভিযোগ আমি পাইছিলো, তাত উপস্থিত থকা ভুক্তভোগী পৰিয়ালৰ যিসকল লোক, তেওঁলোকৰ মুখলৈ চাই আমি বুজি পাইছিলো যে তেওঁলোকে বুকুত কেনে গধুৰ শিল, এচটা এচটা গধুৰ শিল লৈ জীয়াই আছে। শ্বহীদে ন্যায় কেতিয়া পাব সেয়া নাজানো, কিন্তু আমি কৰিব পৰা এইখিনিয়ে কাম। মোৰ ব্যক্তিগত শত্ৰুতা নাই, কিন্তু তেওঁৰ কাৰণে মই গোটেই জীৱনটোৰ কাৰণে এটা শত্ৰু হৈ পৰিল। প্ৰতিশোধ লোৱাৰ তেওঁ হেঁপাহ থাকিবই, মোৰ কোনো আপত্তি নাই। কিন্তু এটা কথা মনত ৰাখিব, আপুনি যিধৰণে ফেচবুকত মোৰ যিসকল বন্ধু, তেওঁলোকক যেনেধৰণে আপুনি ধমকি দিয়া যেন খবৰ পাইছো, মই মোলৈ মেছেজ আহিছে, এইটো কিন্তু ভাল হোৱা নাই। আপোনাক কৈ দিম, আপোনাৰ যদি লাগিবলৈ আছে মোৰ লগত লাগক, চিধাকে লাগক। আপুনি মোক মাৰি পেলাবতো নোৱাৰে, আৰু যদি ইচ্ছা কৰিছে, পাৰিম বুলি ভাবিছে, অহা কেইদিনমান মই আপোনাৰ জেগাতে থাকিম, তিনিচুকীয়াত থাকিম, শদিয়াত ঘূৰিম, বাৰেকুৰিত ঘূৰিম, কাকপথাৰত ঘূৰিম, ডুমডুমাত ঘূৰিম, এই অঞ্চলতে ঘূৰি ফুৰিম। আপুনি মাৰিবলৈ চেষ্টা কৰিলেও মাৰি চাব, কিবা এটা হলে ৰাইজে গম পাবই আপুনিয়ে মাৰিছে। কিন্তু আপোনাৰ সৎ সাহস তেতিয়া মানিম, আপুনি যেতিয়া এখন ৰাইজ মেলত আহি আপুনি আপোনাৰ অভিযোগবোৰ খণ্ডন কৰিব পাৰিব। এটা নিউজ চেনেলত আপুনি কৈ অহা শুনিলো, আপুনি আজিও সেই অভিযোগবোৰ খণ্ডন কৰিবলৈ সাজু আছে, কিন্তু নিউজ চেনেলৰ মজিয়াত নহয়। আপুনি আহক ৰাইজ মেললৈ। প্ৰথমখন ৰাইজ মেলত বহুত কেইটা নাম আহিছিল, কোনে কোনে সঠিক উত্তৰ দিব পাৰিব। প্ৰবাল নেওগ ডাঙৰীয়াৰ নাম আহিছিলে, তেখেতে সঠিক উত্তৰ দিব পাৰিব। জোন ভূঞা বুলি আপোনাৰ সহযোগীজনৰ নাম আহিছিলে, যিজনে এজন ব্যক্তিক পিছফালৰ পৰা গুলীয়াই হত্যা কৰিছিলে বুলি কৈছিলে। প্ৰত্যক্ষদৰ্শী সাক্ষীয়ে তেওঁলোক সকলো জীয়াই আছে। আহক সকলোকে লৈ ৰাইজ মেল কৰোঁ, পুনৰ এবাৰ ৰাইজ মেল কৰোঁ, আপুনি আপোনাৰ অভিযোগ খণ্ডন কৰক। অন্যথা মোৰ বন্ধু বান্ধৱক এনে ধমকি দিলা। কিন্তু আপুনি যদি ভাবিছে এজন গণশিল্পীৰ নাম লৈ, এজন গণশিল্পীৰ নামৰ লগত নিজৰ নামটো সাঙুৰ খুৱাই নিজৰ এই হেৰুৱা গৌৰৱ উদ্ধাৰ কৰিব পাৰিম বুলি, তেন্তে হলে আপুনি মুখ্য স্বৰ্গত বাস কৰিছে। কথা ইমান।
এইখিনিতে এটা আৰু এটা গুৰুতৰ অভিযোগ জিতেন দত্ত ডাঙৰীয়াৰ ওপৰত ককাইদেউ আপুনি যিহেতু সেই সংগঠনৰ আপুনি এজন জ্যেষ্ঠ নেতা আপোনাকে মই বাৰে বাৰে সম্বোধন কৰিবলগীয়া হৈছে এজনী ছোৱালী যেতিয়া জন্ম হয় মানুহৰ ঘৰত সকলোৰে ঘৰলৈ কিবা ঘৰত কিমান আনন্দ উৎসৱ হয় কিমান মৰম কৰি ছোৱালীজনী ডাঙৰ দীঘল কৰে এই এনেকুৱা যদি এগৰাকী ছোৱালীক ধৰ্ষণ কৰি জীৱন নষ্ট কৰিছে আৰু তাৰ ওপৰত এটা অভিযোগ আছে কিমান কষ্ট হয় এজন পিতৃ আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে যে এজনী ছোৱালীৰ জীৱন ধ্বংস এজন মানুহে কৰে আৰু তেখেতে আজি এনেদৰে ৰাজহুৱা সভাত তেখেতে এই অভিযোগটো আপোনালোকৰ মাজলৈ লৈ আহিছে আমাৰ মাজত আছে আমোলা মৰাণ ডাঙৰীয়া তেখেতে অভিযোগ জিতেন দত্ত ডাঙৰীয়াই তেখেতৰ জীয়েকক জীৱন ধ্বংস কৰিছিলে বুলি নামটো মই ল'ব নিবিচাৰোঁ ছোৱালীজনীৰ নামটো যাতে কোনেও সংবাদ মাধ্যমেও যাতে ক'তো নবজায় আইনমতে আপোনালোকে ধৰ্ষিতা এগৰাকীৰ নাম কিন্তু ল'ব নোৱাৰে মোৰ ঘৰ কঁঠালগুৰি ৰীতি কঁঠালগুৰি আৰু পোষ্ট অফিচ ৰীতি কঁঠালগুৰি আৰু আমাৰ থানা হৈছে বৰডুমচা আজি জিতেন দত্তই কিছুমান আহি লৈ মানে মোৰ ইয়াত বাহাল পাতি আছিলে বাহাল পাতি থকা সময়ত কিছুমান প্ৰলোভন দেখুৱাই তেওঁ মানে মোৰ 2 নম্বৰ ছোৱালীজনী ধৰ্ষণ কৰি গ'ল যোৱাৰ পিছত মই কেইদিনমানৰ পিছত মই এই কথাটো গম পালোঁ গম পোৱাৰ পিছত কিন্তু 8 চনত নে 9 চনত হৈছিলে মই সেইটো পাহৰিলোঁ কিন্তু কি বিষয়লৈ গৈছিলে কি সেইটো মই নাজানো কিন্তু এদিন জিতেন দত্ত আৰু মৃণাল হাজৰিকা মোৰ হোৱা বিচনা চাঙত শুই আহিছে তেওঁ সেই বিষয়ে জানে অৱগত যদিও মই নাজানো যদিও নাজানো কিন্তু জিতেন দত্তই ধৰ্ষণ কৰা হয় মোৰ ছোৱালীজনী 2 নম্বৰ ছোৱালী ঘটনাটো খুকুজা লাগিছে তেওঁ কওঁতে যে যিটো সময়ত 1994 চন তাত 7 এপ্ৰিল পতাৰ পিছত ৰাইজক জড়িত কৰাই জিতেন দত্ত ডাঙৰীয়া আমি কোৱা শুনিলোঁ যে জিতেন দত্ত ডাঙৰীয়া নেতৃত্বত পেঙেৰি থানা ভঙাৰ এটা ডাঙৰ অপৰাধ হ'ল উক্ত অপৰাধটোত এওঁলোকৰ সহিতে 5জন মানুহক ৰাতিপুৱা গ্ৰেপ্তাৰ কৰা হ'ল গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ত মুঠ সেই 5জনৰ সহিতে 111জন মানুহ সেই দিনটো আছিল 11 এপ্ৰিল 1994 চন এওঁ ইতিমধ্যে জেলত আছিল বুলি এওঁ কৈছে আৰু নজৰবন্দী কৰি থোৱা হৈছিল খুব দুখনীয় বিষয় এওঁ পৰিবাৰ নাইকিয়া হৈছিল ঘাট মাউৰা ছোৱালীকেইজনীৰ সৈতে জীৱন যাপন ক'ব পৰা নাই আচলতে কথাখিনি যেতিয়া জীৱন যাপন কৰিব লগা হৈছিল সেই সময়ত প্ৰলোভন দি সেই ঘটনাটো ঘটাইছিল সেই অঞ্চলৰ সকলো মানুহে এই বিষয়ে জ্ঞাত কিন্তু বন্দুকৰ ভয়ত ইমান দিনে নোকোৱা কৰি ৰাখিছিল আজি ক'বলৈ বাধ্য হৈছে জিতেন দত্ত ডাঙৰীয়া হয়তো নহয় এজন দেউতাকে যেতিয়া কৈছে নিজৰ জীয়েকক এনেকুৱা কৰিছে বুলি সেইটোত আৰু আমি বেলেগ এটা প্ৰশ্ন আমি কৰিব নোৱাৰোঁ হয়তো বুলি কোনো কথাই নাহে হয়ে বুলি আমি ক'ব লাগিব আপুনি হয়তো সেইটো সিমানখিনি নাজানিব পাৰে কিন্তু এইখিনিতে আমি ৰাইজৰ সন্মুখত এইটো গম পাইছোঁ ইতিমধ্যে বৰ্তাত যে জিতেন দত্তই সেই তেনেকুৱা কুকৰ্ম কৰিছিলে আৰু কেৱল মাত্ৰ আপোনাৰ ছোৱালীয়ে নহয় যেনেদৰে সামাজিক মাধ্যমত বিপ্লৱজ্যোতি মোহন ডাঙৰীয়াই জিতেন দত্তৰ ওপৰত তেওঁৰ ওপৰত যিমানখিনি নাৰী কেলেংকাৰী হওক বা ধৰ্ষণৰ গোচৰ আনিছিলে তাৰ এটা যেতিয়া আমি জিয়া প্ৰমাণ পাইছোঁ আৰু বেলেগ আৰু আমি তেনেকুৱা নহয় বুলি কোৱাৰ কোনো বাট নাথাকিব মোৰ হিচাপত আৰু ৰাইজেও এই কথাত একমত হ'ব চাগে